আমি তেওঁলোকৰ মনত আমি জাগা পাইছোঁ। বিজেপিয়ে আপোনালোকক এঘৰীয়া কৰাৰ দৰে হৈছে আৰু এই ক্ষেত্ৰত বিজেপি এঘৰীয়া কৰাৰ পিছত আপোনালোকৰ কিবা ক্ষুণ্ণ হ'ব নেকি ককলাবাৰী সমষ্টিত? বিজেপিয়ে আমাক এঘৰীয়া কৰছি কৰা নাই, সেইটো হাইকামাণ্ডে জনাব বা হাইকামাণ্ডে ক'ব। ইয়াৰ ওপৰত মই মানে ষ্টেটমেণ্ট নিদিওঁ। কিন্তু আমি এতিয়া সেইটো বুজি পাইছোঁ যে ককলাবাৰী সমষ্টিত বা অন্য যিখিনি সমষ্টি আছে সেই সমষ্টিত অকলে আমি নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে চবেই প্ৰস্তুত হৈছোঁ আৰু আমাৰ দল হিচাপে আমিও প্ৰস্তুত হৈছোঁ। আপুনি কোৱাৰ নিচিনাকৈ ককলাবাৰী সমষ্টিৰ যদি কথা আপুনি সোধে, তেতিয়াহ'লে ময়ো যিহেতু ককলাবাৰী সমষ্টিৰে প্ৰাৰ্থী হ'লোঁ ইউ পি পি এল তৰফৰ পৰা, তেতিয়াহ'লে মই সিধাকৈ একেবাৰে সিধা কথাত মই ক'ব পাৰোঁ। আপোনালোকে নিজে কৈ ল'লে যে যোৱাকালি মোৰ সমষ্টি শুনিছে বুলি কৈছে, তেতিয়াহ'লে মোৰ 5 বছৰৰ যিখিনি অভিজ্ঞ বা আপোনালোকৰ যোৱাকালি আপোনালোকে ৰাইজৰ লগত যিখিনি কথা পাতিলে, আলাপ আলোচনা কৰিলে, ইয়াৰ পৰা সেইটো আমি বুজি পাওঁ বা নিজে মই বুজি পাওঁ যে ককলাবাৰী সমষ্টিত বিজেপিয়ে মাত্ৰ নহয়, অন্য দলো ইয়াতে মানে আমাক হৰাই দিয়াৰ কাৰণে ক্ষমতা নাই সেইকাৰণে কৈছোঁ মই যোৱা 2015 চনৰ পৰা আমি ইয়াতে আমাৰ MCLA আছে, কোনো BPF-ৰ নাই, কোনো কংগ্ৰেছৰ নাই, কোনো বিজেপিৰ নাই, কোনো AGP-ৰ নাই আৰু আজিৰ দিনতো আমি চৰকাৰতে আছোঁ। 2015 চনত আমাৰ চৰকাৰেই নাছিল, 2020 চনত আমাৰ চৰকাৰেই নাছিল, তথাপিও আমি MCLA হিচাপে আমি মানে জিতাই দি আনিব পাৰিছিলোঁ। এতিয়া মোৰ সময়ত যোৱা উপনিৰ্বাচনতো দ্বিতীয়বাৰৰ কাৰণে মই এতিয়া প্ৰাৰ্থী লাভ কৰিছোঁ। এইবাৰো আমাৰ চৰকাৰেই আছে। চৰকাৰ থকাৰ পিছত ৰাইজে আমাক একেবাৰে 100% সহযোগ কৰাৰ পিছত ককলাবাৰী সমষ্টিত কাইবাদি ইয়াতে জিতবা পাৰিব, সেইটো মই মানে বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণে মই বিশ্বাস নকৰোঁ তেওঁলোকে যেতিয়া এইবাৰৰে ইয়াৰ মই দুটা যুক্তি দিব খুজিছোঁ। এটা যুক্তি হ'ল আজিলৈকে তেওঁলোকে কোনেও ককলাবাৰী সমষ্টিত কোনো দলে কোনো প্ৰাৰ্থীক মানে ডিক্লেৰেশ্যন কৰিব পৰা নাই, 1 নম্বৰ। 2 নম্বৰ যুক্তিটো হ'ল তেওঁলোকৰ যিখিনি ভোটৰ ব্যৱধান 2015 চনৰ পৰা আপোনালোকে ভাবি চাওক, মোৰ উপনিৰ্বাচনত ভাবি চাওক কমেও 18,000 ব্যৱধান আছে। যোৱা MP ইলেকশ্যনৰ ব্যৱধানটো আপোনালোকে চাওক কমেও 8,000তকৈ বেছি ব্যৱধান আছে। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে এইবাৰো তেনেকুৱা এটা মানে ডাঙৰ পাৰ্থক্যত আমি ককলাবাৰী এইটো জয়লাভ কৰিব পাৰিম বুলি একেবাৰে বিশ্বাস আছে। আপোনাক ঘৰুৱাভাৱে এটা কথা সুধিব পাৰিম নেকি? মন্তব্য হৈছে মানে মানুহৰ মুখত শুনিছোঁ আপুনি যিকোনো মানুহৰে বিয়া বিহু সকাম কাজত সকলোতে আপুনি অংশগ্ৰহণ কৰে, কি সময় কেনেকৈ ওলায় এইখিনি সময় আপুনি? মই পোনপ্ৰথমে আমাৰ ভোটাৰসকলক বা ৰাইজক ধন্যবাদ যাচিছোঁ তেনেকুৱা কথা কোৱাৰ কাৰণে। মই একচুৱেলি বহুত ভাল পাইছোঁ আপুনি যিখিনি কথা ক'লে ৰাইজৰ কথাটো। তেনেকুৱা ছিষ্টেমতে মই যোৱা এপছত থকাটো, ছাত্ৰসন্থাত থকাটো বা আজিও মই তেনেকুৱা ছিষ্টেমত মই কাম কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছোঁ। আৰু মই জানো যে MCLA হিচাপে যিহেতু আছোঁ, কাৰণ আমি ৰাজনীতিৰ মানুহ হৈ যোৱাৰ লগে লগে আমাক পাব্লিকক লাগে, কিন্তু আমাৰ জনপ্ৰতিনিধিবিলাক উল্টাকৈ ভাবে যে MCLA বা MLA MP হোৱাৰ লগে লগে আমি চবচে পাৱাৰফুল বুলি ভাবে। কিন্তু আমাৰ ডেম'ক্ৰেচি মানে কাণ্ট্ৰিত বা ডেম'ক্ৰেচি ষ্টেটত আমাৰ যে ৰাইজে ৰাজা, আমি যদিও প্ৰতিনিধি হয় তথাপিও আমি ৰাজা নহয়, পাব্লিকহে যিহেতু ৰাজা। আৰু এটা নহয় এটা সময়ত আমাক ডেম'ক্ৰেচিত আছোঁ যিহেতু এটা নহয় এটা সময়ত আমাক ৰাইজক লাগবই লাগব। তেতিয়াহ'লে আমি খালি ইলেকশ্যনত অহা সময়ত ৰাইজৰ লগত থকাতকৈ 5 বছৰ আমি যদি একেলগে আমি থাকিব পাৰোঁ, কাম কাজ না ক'ৰবাত মানুহ ঢুকাইছে, ক'ৰবাত বিয়া হৈছে, ক'ৰবাত ভোজ হৈছে, ক'ৰবাত বেমাৰ হৈছে, তাৰ লগত 1 ঘণ্টা সময় ওলাই পেলাই অলপ ঘৰত মাত দি অহাটো আমাৰ একো ক্ষতি নহয়। সেইকাৰণে মই নিজে ভাবি লওঁ যে যিহেতু মই আৰু মোৰ বেছি কাম নাই, কাৰণ মই MCLA হয়, কোনো ডিপাৰ্টমেণ্ট মোৰ লগত জড়িত নাই। সেইকাৰণে সমষ্টিটো ভালদৰে বজাই মানে নিয়াটো মোৰ একেবাৰে কৰ্তব্য। এইখিনি কথা সোধাৰ কাৰণে আপুনি বেয়া নাপাব? নিশ্চয়। গতিকে সময় আপোনাৰো থাকৰ মোৰো থাকৰ, গতিকে আপোনাৰ আহি থকা দিনকেইটাত আৰু আকৌ শুভকামনা কৰিছোঁ। আপোনাৰ জয় নিশ্চিত হওক তাৰ কামনা কৰিছোঁ আৰু আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপোনাক নিৰ্বাচন যিহেতুকে প্ৰায় সমাগত আৰু আমাৰ 3টি চেনেলৰ পৰা আপোনাক আমি ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ আহি থকা দিনকেইটাৰ শুভকামনা কৰিছোঁ। আপোনাৰ জয় নিশ্চিত তাৰ বাবেও আমি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ। যিহেতুকে দীঘলীয়া এটা আপুনি পৰ্যায়ক্ৰম চলি গ'ল 3 বছৰীয়া,
আৰু সেইবিলাক পৰিদৰ্শন কৰি আমি তিনিওটা চেনেলৰ পৰা বিশেষভাৱে আপোনাক স্বাগতম জনাইছোঁ। এইটো কাৰণতে আপুনি এজন ছাকচেছ ব্যক্তি। আজিৰ তাৰিখত আপোনাৰ ককলাবাৰী সমষ্টি আৰু এতিয়াও আমি ককলাবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰিলোঁ। যোৱাকালিও আমি ঘূৰিছোঁ। ঘূৰি তেওঁলোকৰ পৰা এটাই পাইছোঁ, আমি তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ ইয়াত বড়ো ভোট আছে, অসমীয়া ভোট আছে, কিন্তু অসমীয়া মানুহখিনিয়ে বড়ো ভোট কিয় বড়ো মানুহজনক দিয়ে? আপুনি বেয়া নাপাব, কিন্তু তেওঁলোকৰ উত্তৰ এটা বেলেগ আহিছে। সেই উত্তৰটো আপুনি কেনেকৈ দিব সেইটো কওকচোন। উত্তৰটো বেছি গম পালে আগতে ভাল আছিল। ঠিক আছে, তেওঁলোকে উত্তৰ এটাই দিছে যে আচলতে আমি বড়ো অৱৰটো নাচাওঁ, আমি মানুহজন চাইছোঁ। আৰু আজিৰ তাৰিখতো আপুনি দেখাইছে আপোনাৰ ওচৰত দুনীয়াৰ বেমাৰী মানুহ আহি থাকে, আজিৰ তাৰিখতো আপুনি অলপতো সহায় কৰিছে। ইয়াৰ মূলত কাৰণ আপুনি কি আচলতে কেনেকৈ কি ভাবে? হয়, নিশ্চয় ধন্যবাদ জনাইছোঁ মই আপোনালোকক। আজি এই শুভ মুহূৰ্তত বা এই মানে ৰাতিপুৱাই আপোনালোকক লগ পাই সুখী হৈছোঁ। কাৰণ আমি যিহেতু ৰাজনীতিৰ মানুহ হৈ গ'লোঁ, যদিও হৈ গৈছোঁ তথাপিও খালি 5 বছৰেই হৈছে মোৰ। তথাপিও মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যিখিনি পৰম্পৰাগতভাৱে যিখিনি স্বভাৱ চৰিত্ৰ বা আমি কেনেকৈ মানুহ হিচাপে হ'ব লাগে, সেইটো মই একেবাৰে আগৰ পৰাই ভাবি আহিছিলোঁ। আৰু আপুনি কোৱাৰ দৰে যিহেতু ৰাজনীতিটো মই যদিও নতুন, কিন্তু জাতীয় সংগঠনৰ লগত জড়িত হৈ থকাটো কমেও 20-25 বছৰমান হ'লোঁ। চিপ ছাৰৰ লগতে অতপত সদায়, যদিও বয়সটো কম, তেখেতৰ লগতে সদায় আহি আছিলোঁ বা থাকি আছিলোঁ। আহি এই পৰ্যায়ত আহি পেলাই আমাৰ অঞ্চলৰ মানুহকেইটা কেনেকৈ জীয়াই থাকে বা কোনটো বিচাৰে, সেই বস্তুটো আমি একেবাৰে গাঁৱত লেভেলত বা ঘৰৰ লগত জড়িত হৈ থাকি পেলাই চব মানুহৰ লগত যিমানখিনি জনগোষ্ঠী আছে সিহঁতৰ লগত মিলাই পেলাই আমি নিজকে তেওঁলোকৰ লগত একেলগে খাপ খোৱাৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। আৰু সেইকাৰণে তেওঁলোকৰ মনৰ কথাটো, তেওঁলোকৰ ইচ্ছাটো আমি অলপ হ'লেও অধ্যয়ন কৰি পেলাই পাইছোঁ যে আমি সঁচাকৈ আমাৰ অঞ্চলৰ মানুহকেইটা সহজ সৰল, আমাৰ একেবাৰে ডাঙৰো নালাগে। কিন্তু চৰকাৰৰ তৰফৰ পৰা যিখিনি আঁচনি আছে, সেই আঁচনিবিলাক যদি আমি ধুনীয়াকৈ চিৰিয়েলি ফেচ ৱাইজত আমি যদি প্ৰাপ্য হওঁ, তেতিয়াহ'লে তেওঁলোকে আমাৰ ভোটাৰসকলে সুখী হয়। কিন্তু ডাঙৰ কথাটো হ'ল কি, সেই প্ৰাপ্য বস্তুটো যোৱা 17 বছৰত ৰাইজলৈকে গৈ পোৱা নাছিল। তেওঁলোকে একোৱে গম পোৱা নাছিল MGNREGAত ইমান বছৰ হ'ল কাম কৰি। খালি তেওঁলোকে শুনি আছিল যে MGNREGAক মানে ফাউণ্ডেশ্যন ষ্ট'নহে মাত্ৰ কৰে, কিন্তু তেওঁলোকক ইয়াতে কাম দেখা পোৱা নাছিল তেওঁলোকে। আমি এতিয়া 5 বছৰত MGNREGA কি সেইটো ৰাইজৰ মাজত যাই পেলাই আমি টোটেলি যিখিনি আঁচনি, সেই আঁচনিৰ কথাটো ভালদৰে তেওঁলোকক বুজাব পাৰিছোঁ গাঁও সভাৰ জৰিয়তে, আৰু কামটো আমি কৰি দেখুৱাব পাৰিছোঁ। যাৰ কাৰণে আমাৰ ৰাইজে সমজুৱা যিখিনি অসুবিধা, সেই অসুবিধাটো এই 5 বছৰৰ ভিতৰত আমি যদিও 100% আমি ফুলফিল কৰিব পৰা নাই, তথাপিও যিমান পাৰোঁ সিমান আমি চেষ্টাটো কৰি দিছোঁ। আৰু যিখিনি স্কিম আছে সেই স্কিমটো সৎভাৱে আমি কাম কৰিব পাৰিছোঁ বুলি মই বিশ্বাস কৰোঁ। আনপিনেদি ব্যক্তিগতভাৱে যিখিনি আমাৰ কাউন্সিলৰ পৰা দিয়া ফ্লেগশ্বিপ স্কিম আৰু ষ্টেটৰ পৰা যিখিনি স্কিম আৰু চেণ্ট্ৰেল স্কিমৰ পৰা অহা যিখিনি স্কিম, সেই স্কিমবিলাক আমি একেবাৰে গাঁও লেভেলত লৈ যাই পেলাই প্ৰাপ্য মানুহ আমি দিব পাৰিছোঁ বুলি বিশ্বাস কৰিছোঁ। যাৰ কাৰণে ৰাইজে আমাক এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক নিজৰ মানুহ বুলি ভাবিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।